হেল্ল' গাইজ, গুড ইভিনিং। যিহেতু মানে আপোনালোকৰ কোনকেইটা পোষ্টত আটাইতকৈ কাট অফ কম যাব আৰু কোনকেইটা পোষ্টত আটাইতকৈ কাট অফ বেছি যাব বা কোনকেইটা পোষ্টত চাকৰি ল'বলৈ একেবাৰে সহজ আৰু কোনকেইটা পোষ্টত চাকৰি ল'বলৈ টান। চ' আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোখিনি জনাম। চ' আপোনালোক সম্পূৰ্ণ চাব, ল'ৰা আৰু ছোৱালী দুয়োটাই জনাম কোনকেইটা পোষ্টত ল'বলৈ একে ইজি আৰু কোনকেইটা পোষ্টত ল'বলৈ টান। আৰু কিছুমান পোষ্ট এনেকুৱা আছে যিকেইটা পোষ্টত মানে অকণমান জাষ্ট খালি কষ্ট কৰিলে আপোনালোকে চাকৰি পাব পৰা যায়। চ' সেইকেইটা পোষ্টৰ ওপৰত ক'ম আৰু লগতে আপোনালোক বেছি টান চাকৰি ল'বলৈ কোনকেইটা পোষ্টত আৰু বেছি একেবাৰে সহজ কোনকেইটা চাকৰি ল'বলৈ। চ' আজি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ৱাচ কৰিব, সকলো কথা গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমতে আপোনালোকৰ যিটো গ্ৰেড 3 আপোনালোকে সকলোৱে গম পায়, আছাম পুলিচৰ গ্ৰেড 3 এটা যিটো ভেকেঞ্চি আছে, গ্ৰেড 3 আপোনালোকৰ যিখিনি ভেকেঞ্চি ওলাইছে বহুত ভেকেঞ্চি ওলাইছে বুলি ক'ব পাৰি। আৰু যিখিনি ভেকেঞ্চি ওলাইছে তাৰ তুলনাত কেণ্ডিডেট বহুত কম হয়। গ্ৰেড 3 পোষ্টটো যিটো আছে আছাম পুলিচৰ গ্ৰেড 3 পোষ্ট, চ' সেইটোৰ কাট অফ মানে আপোনালোকৰ বহুত কম যায় আৰু চাকৰি ল'বলৈ একেবাৰে সহজ পোষ্টৰ ভিতৰত আপোনালোকৰ হৈ পৰে গ্ৰেড 3। আৰু কাট অফ গ্ৰেড 3 ইমান কাট অফ নাযায় যে আপোনালোকে টেনশ্যন ল'ব লাগে। গ্ৰেড 3 আপোনালোকে ইমান কাট অফ মানে হাই নাযায় বেলেগৰ নিচিনা, আপোনালোকৰ এটা বহুতখিনি কমে যায় মানে গোটেইকেইটা পোষ্টৰ ভিতৰত আপোনালোকৰ কম কাট অফ যোৱাৰ ভিতৰত আপোনালোক গ্ৰেড 3 পোষ্টটোৱে কম কাট অফ যায়, গম পাইছে ন। চ' আপোনালোক গ্ৰেড 3 যাৰ আছে সিহঁতৰ কাৰণে বহুত ভাল কথা। আৰু যোনে গ্ৰেড 3 এপ্লাই কৰিছে সিহঁতৰ কাৰণে চাকৰি ল'বলৈ একে সহজ কথা, গম পাইছে ন। বেছি টান কথা ন, অকণমান খালি কষ্ট কৰিব লাগে গ্ৰেড 3 পোষ্ট এটা পাবলৈ, গম পাইছে ন। একে মানে বেছিকৈ মানে ইজি চাকৰিৰ ভিতৰত ল'বলৈ আপোনালোক যিটো আছাম পুলিচৰ গ্ৰেড 3 হয়, গ্ৰেড 3 তাৰপিছতে আহি পৰে আপোনালোকৰ ছেকেণ্ডত আহি পৰে যিটো আপোনালোকৰ APR আছাম পুলিচ আছাম ফৰেষ্টৰ পৰা লৈছে আৰু APR যিহেতু APRত আপোনালোকৰ চাকৰি ল'ব ছেকেণ্ড টাইমত সহজ, ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত। ছোৱালীৰ কাৰণেতো এইবাৰ বহুত মানে সুবিধা আছে, যিহেতু ছোৱালীৰ পোষ্ট এইবাৰ APRৰ ক্ষেত্ৰত বহুত আছে, গম পাইছে নহয়। চ' APRৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ কিয় কাৰণে কম হয় কাট অফ আপোনালোকক জনাইছোঁ। যিহেতু ছায়েন্সৰ কেণ্ডিডেট হ'লে আপোনালোকৰ APR পোষ্টত আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ লাগে। ছায়েন্সৰ কেণ্ডিডেটে বহুত কম থাকে অসমত। তাৰ বাহিৰেও আপোনালোকৰ তাৰ লগতে আপোনালোকৰ ছাবজেক্ট কেইটামানত দি থৈছে, যিকেইটা ছাবজেক্ট আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ দি থৈছে। ফিজিক্স, কেমেষ্ট্ৰি, মেথছত আপোনালোকৰ যিহেতু বহুতৰে নাথাকে, গম পাইছে ন। সেইবাবে আপোনালোকৰ APRৰ যিটো পোষ্ট থাকে APRত কাট অফ বহুত কম যায় আৰু ছোৱালীৰ ক্ষেত্ৰতো বহুত কাট অফে কম যায়। আপোনালোকক কৈছোঁ নহয় মানে বহুত ডিফাৰেঞ্চ মানে, গম পাইছে নহয়, বহুত কাট অফ কম যায় বেলেগ পোষ্টৰ তুলনাত মানে। আপোনালোকৰ যিটো APRৰ ল'ৰাৰ ক্ষেত্ৰত বা অকণমান বেছিকৈ যায়, কিন্তু ছোৱালীৰ ক্ষেত্ৰত একেবাৰে কম যোৱা দেখিবলৈ পোৱা যায়। আগতেতো কাষ্ট আছিলে, এইবাৰতো কাষ্ট নাই ল'ৰাৰ ক্ষেত্ৰত। চ' কাষ্টৰ তুলনাত আপোনালোকৰ 4-5 কমি যায় আগতে, বুজিছে নাই। যেতিয়া আপোনালোকৰ আনৰিজাৰ্ভৰ ভেকেঞ্চি যিহেতু 30 গ'লেও মানে মানে আপোনালোকৰ কাষ্টৰ ক্ষেত্ৰত 3-4 মানে কমি যায়, ইমানখিনিলৈকে ডিফাৰেঞ্চ হৈ যায়। চ' আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ কোনোবা যদি APRত যদি এপ্লাই কৰিছে বহুত ভাল, যিহেতু কেণ্ডিডেট কম্পিটিশ্যন বহুত কম হয় আৰু আপোনালোকে চাকৰি ল'বলৈ বহুতখিনি সহজ হৈ পৰে APRত যোনে এপ্লাই কৰিছে, গম পাইছে ন। অলপমান খালি হাৰ্ডকৈ প্ৰেক্টিছ কৰিব লাগে। ফিজিকেলত আপোনালোকে যদি ভাল মাৰ্ক এটা উঠাব পাৰে আপোনালোকে 100% মানে APRত চাকৰি পাবই। আৰু লগতে আপোনালোকৰ ৰিটেনত অকণমান ভাল কৰিলেই হৈ যাব। যদি ফিজিকেলত ভাল মাৰ্ক উঠাব পাৰে আপোনালোকে ৰিটেনত অকণমান পালেই আপোনালোকে APRত চাকৰি পাব পাৰে। ছোৱালীটো একেবাৰে ইজি নিচিনা হয়, যেনে তেনে এপ্লাই কৰি যেনে তেনে ৰখিলেও বহুতখিনি চান্স মানে পোৱা মানে সম্ভাৱনা 90% থাকে, যিহেতু কেণ্ডিডেটৰ কম্পিটিশ্যনে বহুত কম হয়। চ' ছেকেণ্ডত আহি গ'ল আপোনালোকৰ APR একেবাৰে মানে কম কাট অফ বা চাকৰি ল'বলৈ সহজৰ পোষ্টৰ ভিতৰত। থাৰ্ডত হ'ল আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, যিটো আপোনালোকৰ গম পায় সকলোৱে ফায়াৰ ব্ৰিগেডৰ। চ' ফায়াৰ ব্ৰিগেডতো আপোনালোকৰ কাট অফ বেলেগৰ তুলনাত মানে কম যায়, যিহেতু ছায়েন্সৰ কেণ্ডিডেট, ছায়েন্স ষ্ট্ৰীমৰ কেণ্ডিডেট বহুত কম হয়। সেইবাবে আপোনালোকৰ কম্পিটিশ্যনটো বেলেগৰ তুলনাত অলপ হ'লেও কম হয়। যদিও 300-400টা পোষ্ট ওলায় বা 200টা পোষ্ট ওলায়, তেবোৰ তাত আপোনালোকৰ বেলেগৰ ABUB তুলনাৰ নিচিনা কাট অফ বেছি নাযায় আৰু আপোনালোকৰ 30-31 তেনেকুৱা মানতে থাকি যায় কাট অফ, 30 মানতে থাকি যায় ফায়াৰ ব্ৰিগেডৰ। চ' ফায়াৰ ব্ৰিগেডতো চাকৰি ল'বলৈ বেছি টান নহয়। আপোনালোকৰ যদি ফিজিকেলি ইমানো ষ্ট্ৰং নহয় তেবোৰ আপোনালোকে ফায়াৰ ব্ৰিগেডৰ কাট অফত নাম আনিবলৈ বেছি কষ্ট নকৰিলেও হয়, আপোনালোকৰ নাম আহিবই মানে, যিহেতু কম্পিটিশ্যনটো কম, গম পাইছে নহয়। কম্পিটিশ্যন কম বাবে কাট অফো কমি যায়, গম পাইছে নহয়। চ' মানে 3 নম্বৰ আপোনালোকে ফায়াৰ ব্ৰিগেডত চাকৰি ল'বলৈ বহুতখিনি সহজ হৈ পৰে, গম পাইছে নহয়, 3 নম্বৰ ক্ষেত্ৰত। আৰু 4 নম্বৰ ক্ষেত্ৰত আহোঁ এতিয়া। 4 নম্বৰ ক্ষেত্ৰত আপোনালোকৰ এতিয়া বৰ্তমান চাবলৈ গ'লে আপোনালোকৰ ABUB হৈ আছে, যিহেতু ABUB ভেকেঞ্চি বহুত কম। ABUBত আপোনালোকৰ হাইষ্ট কম্পিটিশ্যন হয়, সকলোৱে গম পায়। যিহেতু আপোনালোকৰ ABUBত 10 পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ নৰ্মেল আপোনালোকৰ ষ্ট্ৰীমৰ পৰা হ'লে হ'ল, আৰ্টছ বা যোনটো ষ্ট্ৰীমৰ পৰাই নহওক মানে আপোনালোকে এপ্লাই কৰিব পাৰে। না কোনোবা বেলেগ চাৰ্টিফিকেট লাগে না কিবা লাগে, অনলি খালি 10 পাছ বা আপোনালোকৰ 12 পাছ হ'লেই হ'ল ABUBত। চ' সেইবাবে মানে কম্পিটিশ্যন বহুত হয় ABUB ক্ষেত্ৰত। আৰু এইবাৰো যিহেতু ভেকেঞ্চি বহুত কম, এইবাৰ বহুত টাফ হ'বলৈ গৈ আছে ABUB, আপোনালোকক জনাই দিলোঁ। চ' হাৰ্ডৰ ভিতৰত যোৱাৰ ভিতৰত ABUBয়ে যায়। আৰু 2টা পোষ্ট আছে, এইকেইটা কথাও জনাই আছোঁ। আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPFৰ কথাও জনাই আছোঁ। তাৰ আগতে আপোনালোকক জনাই দিছোঁ ABUB কাট অফ বহুত হাই যায়, গম পাইছে ন। ফিজিকেলি এইবাৰ বহুত ভাল মাৰ্ক উঠাব লাগিব ABUB ক্ষেত্ৰত। কাষ্টৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বহুতখিনি পোষ্ট এইবাৰ উৰি আছে, আপোনালোকক জনাই থৈছোঁ যিহেতু আগৰ ভিডিঅ'তে। চ' মানে হাৰ্ডৰ ভিতৰত ল'বলৈ আপোনালোকৰ ABUBয়ে হৈ পৰে, গম পাইছে নহয়। এইবাৰ ক্ষেত্ৰত আৰু যিহেতু এইবাৰ ভেকেঞ্চি বহুত মানে কম মানে, তাৰ বাহিৰে আগৰ ক্ষেত্ৰতো চাবলৈ গ'লে তেনেকুৱা, কিন্তু এইবাৰ মানে বেছি মানে হাৰ্ড হ'ব, গম পাইছে নহয়। এতিয়া আহি যাওঁ আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPF দুইটাৰ ভিতৰত ল'বলৈ কষ্ট কোনটোত বেছি আপোনালোকৰ। ফৰেষ্ট গাৰ্ড আৰু AFPF চাবলৈ গ'লে আপোনালোকৰ AFPFটো অকণমান ইজি হয় ফৰেষ্ট গাৰ্ডৰ তুলনাত, গম পাইছে নহয়। ফৰেষ্ট গাৰ্ডত মানে কি হয় আপোনালোকৰ এজটো বহুত 40লৈকে দিয়া হয়, যিহেতু পোষ্ট এইবাৰ কম আছে ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত।
18 পৰা 40 বছৰলৈকে দিয়া হয়। এইবাবে আপোনালোকৰ কেণ্ডিডেট বহুত হয় আৰু এইবাৰ কাট অফটো অকণ হাইও যাব পোষ্ট, যিহেতু ফৰেষ্ট গাৰ্ডত এইবাৰ বহুতখিনি কম পোষ্ট আছে, গম পাইছে নহয়। আৰু AFPFটো কম আছে। দুইটাৰ ভিতৰত কম্পিটিশ্যন চাবলৈ গ'লে আপোনালোকৰ AFPFটো অলপ ফৰেষ্ট গাৰ্ডতকৈ কম যাব, কাৰণ AFPFত আপোনালোকৰ 18 পৰা 26 বছৰ বা 25 বছৰলৈকেহে এপ্লাই কৰা হেৰি আছে, কেণ্ডিডেট সোমাব পাৰে, গম পাইছে নহয়। সেইবাবে আপোনালোকৰ AFPFত অলপ কাট অফটো কম যায় ফৰেষ্ট গাৰ্ডৰ তুলনাত, গম পাইছে নহয় গাইজ। আৰু তাত এটা আপোনালোকৰ আছে চিনাপ, আৰু চিনাপটো বেছি এক্সট্ৰাকৈ আছে আপোনালোকৰ AFPFৰ ক্ষেত্ৰত, আৰু কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত চিনাপটো নাই। গম পালে আপোনালোকে হাইষ্ট কাট অফ যোৱা পোষ্ট কোনখিনি। আৰু একেবাৰে যাৰ আপোনালোকৰ APR আছে, আপোনালোকৰ গ্ৰেড 3 আছে, সিহঁতি চিন্তা কৰিবই নালাগে, অলপ খালি নিজৰ ফালৰ পৰা কষ্ট কৰক, আপোনালোকে 100% চাকৰি পাব। আৰু যোনে যোনে ABUBত আছে আপোনালোকক জনাই দিছোঁ, যিহেতু ফিজিকেলি আপোনালোকে ষ্ট্ৰং হ'লেহে আপোনালোকৰ ফিজিকেলত নাম আহিব ABU। সেইবাবে আপোনালোকে SAT সুভেপতিন এটা কথা কৈছিলোঁ, যিটো আপোনালোকে ৰানিং কৰিলে বহুতখিনি ইম্প্ৰুভমেণ্ট পাব, গম পাইছে নহয়। সেইবাবে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত থাকে, যদি ল'বলৈ মন যায় আপোনালোকে ল'ব পাৰে। আৰু যিখিনি আপোনালোকৰ APR কিবা কিবি পোষ্ট আছে, সিহঁতি অলপ পঢ়িবলৈ এতিয়াৰ পৰা ষ্টাৰ্ট কৰি এতিয়াৰ পৰা যদি অলপ পঢ়ি থাকে আপোনালোকে চাকৰি পাব। আৰু যিকেইখন মেইন বুক APR আপোনালোকৰ গ্ৰেড 3 এইবিলাকৰ আপোনালোকে মোৰ ডেছক্ৰিপশ্যনতে থৈ দিছোঁ, আপোনালোকে সেই কিতাপকেইখন ল'ব আৰু প্ৰটিনটো পাৰিলে ল'ব, যদি অলপমান 70% বেলেগ কেণ্ডিডেটতকৈ আগবাঢ়ি থাকিবলৈ মন আছে। চ' আজি ভিডিঅ'টো ইমানখিনি, আপোনালোকে কেনেকুৱা পালে নাজানো, মানে কি ভাল লাগিলে যদি লাইক এটা কৰিব আৰু কমেণ্ট এটা দিব নাপাহৰিব। নেক্সট ভিডিঅ'টো আপোনালোকক কিহৰ ওপৰত লাগে কমেণ্ট এটা দিবলৈ একদম নাপাহৰিব। ধন্যবাদ।